নমস্কাৰ। আজি মই মোৰ বাৰ্তা শিতানত মিছাইল মেন অফ ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁৰ আত্মকথাৰ এটা কাহিনী ক'বলৈ লৈছোঁ। আজিৰ এই খণ্ডটি হৈছে 30 নম্বৰ খণ্ড। আজিৰ এই কাহিনীটোত কালামৰে এজন আমেৰিকানিবেশী বন্ধুৱে এদিন ৰামেশ্বৰমলৈ আহি তেওঁৰ ককায়েকক লগ ধৰি ঘৰটো সম্পৰ্কে কথা পাতিছিল আৰু তাৰপিছত তেওঁ এটা মন্তব্য পৰিয়ালটোক দিছিল। আজি সেই সম্পৰ্কে এই কাহিনীটোত ক'ম। কালামে তেওঁৰ আত্মকথাত কৈছে যে এদিন হঠাতে ৰামেশ্বৰমৰ পৰা মোলৈ এটা ফোন আহিল আৰু মই ফোনটো গ্ৰহণ কৰি জানিলোঁ সেয়া অইন কোনো নহয়, মোৰ দাদায়ে ফোন কৰিছে। দাদাই মোক কথা এটা ক'বলৈ লৰালৰিয়ে অতি ব্যগ্ৰতাৰে সেই কথাটো ক'বলৈ ল'লে। দাদাই ক'লে, তোমাৰ এজন আমেৰিকা নিবাসী বন্ধু এজন আহিছিল আৰু আহিয়ে তেওঁ মোৰ সৈতে কথোপকথনত ব্যস্ত হয়। লগতে আমাৰ এই ঘৰটোৰ বিষয়ে কিছুমান তেওঁ প্ৰশ্ন উত্থাপন কৰে আৰু তেওঁৰ মনৰ ভাৱখিনি ব্যক্ত কৰে। মই তেতিয়া ক'লোঁ, মোৰ বৰ্তমান 95 বছৰ আৰু ঘৰটোৰ বয়স 100 বছৰৰো অধিক হ'ল আৰু এই ঘৰটো এতিয়া ভাঙি মোৰ ভাইটি আৰু নাতিহঁতে এটা নতুনকৈ নিৰ্মাণ কৰিবলৈ মনস্থ কৰিছে। তেতিয়া মানুহজনে মোক ক'লে যে ঘৰটো ভাঙি পেলাব নালাগে। তেওঁ এই ঘৰটোক এটা যাদুঘৰ আৰু পুথিভঁৰাল হিচাপে ৰূপান্তৰ কৰিবলৈ বিচাৰে আৰু আমাৰ পৰিয়ালটো থকাৰ বাবে অন্য ঠাইত ভূমিৰ ব্যৱস্থা কৰিব আৰু সেইদৰে তাত এটা নতুন ঘৰ সাজি দিব। মই মানুহজনৰ এই কথাটোত মই পচন্দ নহ'ল আৰু মই সন্মতি প্ৰকাশ নকৰি মানুহজনক তেনেকৈ মই বিদায় দিওঁ। তেতিয়া বুজিলোঁ যে দাদাই এই কথাখিনি ক'বলৈ মোলৈ ফোন কৰিছে। দাদাই মোক লগতে ক'লে, কালাম, তুমি জানিছাই মই কাৰো অনুগ্ৰহত জীয়াই থাকিব নিবিচাৰোঁ। মই নিজৰ স্বত্বৰ ওপৰতে জীয়াই থাকিব খোজোঁ। তুমি মানুহজনক ভালদৰে বুজাই দিবা যে আমাৰ পৰিয়ালটো কেতিয়াও এনে সংস্কাৰত ডাঙৰ দীঘল হোৱা নাই। তেওঁ যদিও আমাক নতুন ঠাইত নতুন ঘৰ সজাই দিব বিচাৰিছে, সেয়া মোৰ কেতিয়াও গ্ৰহণযোগ্য নহয়। জীৱনৰ ভাতৃ বয়সৰ বাকীকেইটা দিনো মই এই ঘৰটোতে কটাম বুলি ভাবিছোঁ। মানুহজনৰ এনে চিন্তাৰ বাবে তুমি মানুহজনক ধন্যবাদো জ্ঞাপন কৰিবা। দাদাৰ এনে কথাখিনি শুনাৰ পিছত মোৰ অন্তৰ চুই গ'ল। দাদাৰ কথা শুনি মই বিচলিত হ'লোঁ। দাদাক মই ভালদৰে জানো, দাদাই কাৰো অনুগ্ৰহ নিবিচাৰে আৰু নিজৰ স্বত্বৰ ওপৰতে জীয়াই থাকিব বিচাৰে। মই বুজিলোঁ এয়া পিতৃয়ে পৰিয়ালটোক দি থৈ যোৱা নীতিশিক্ষা। এয়া আমাৰ পৰিয়ালৰ সংস্কাৰ, পিতাৰ প্ৰতিফলন এয়া। এই পাঠক সমাজ, কালামৰ এই কাহিনীটোৰ পৰা আমি এটা কথা উপলব্ধি কৰিব পাৰোঁ যে কালামৰ পিতৃয়ে তেওঁৰ পৰিয়ালটোক কেনেদৰে গঢ় দিছিল। কালামে ভাৰতবৰ্ষৰ নিচিনা দেশ এখনত ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হোৱাৰ পিছতো ৰামেশ্বৰমৰ সেই পুৰণি ঘৰখনৰ লগত কেনেদৰে সম্বন্ধ জীয়াই ৰাখিছিল, তেওঁৰ নাতি বা ভাতৃ সকলোৰে লগত তেওঁৰ কেনেধৰণৰ আত্মীয়তা আছিল, এই কথা আমি ভালদৰে উপলব্ধি কৰিব পাৰোঁ। আজিৰ সমাজত আমাৰ পৰিয়ালসমূহৰ মাজত ভাতৃ বা পিতৃৰ প্ৰতি মানুহৰ দায়িত্ব বা সম্বন্ধ কেনেকুৱা তাক সকলোৱে দেখিছে। সেয়েহে কালামৰ এই আদৰ্শক জীয়াই ৰখাৰ স্বাৰ্থত আমি সকলোৱে চেষ্টা কৰিব লাগে। আজিৰ এই কাহিনীটো ভাল লাগিলে আপোনালোকে মন্তব্য দিব পাৰে আৰু এই বাৰ্তাটো আনলৈ প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।